গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 8 আগষ্ট 2025, শাওণ মাহৰ 22 তাৰিখ, দিন শুক্ৰবাৰ, শুক্লপক্ষৰ চতুৰ্দশী তিথি, নক্ষত্ৰ উত্তৰাচাৰা, চন্দ্ৰৰাশি ধনুৰাশি, যোগ প্ৰীতি যোগ। সূৰ্য উদয় পুৱা 4:45, সূৰ্যাস্ত নিশা 6:01। ৰাহুকালৰ সময় যদি চোৱা হয় 9:49 পৰা 11:28 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে? নতুন সুযোগে টুকুৰ মাৰিবনে? প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে? কোনো বিসংগতি হ'ব? এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আজিৰ ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু দিনটোৰ ভিতৰত ঘটি থকা শুভ আৰু অশুভ পৰিঘটনাৰ ফলাফল লৈ আহিছোঁ। এই ৰাশিফল ভিডিঅ' চাই আপুনি আপোনাৰ দৈনন্দিন পৰিকল্পনা সফল কৰিব পাৰিব। যেনে দৈনিক ৰাশিফলে আপোনাক গ্ৰহ নক্ষত্ৰৰ গতিৰ ভিত্তিত ক'ব যে আপোনাৰ গ্ৰহ নক্ষত্ৰবোৰ আজি আপোনাৰ বাবে অনুকূল হয় নে নহয়, আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কেনেধৰণৰ সুযোগ পাব পাৰে। দৈনিক ৰাশিফলত আপুনি দুয়োটা পৰিস্থিতি, সুযোগ আৰু প্ৰত্যাহ্বানৰ বাবে সাজু হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, প্ৰথমে জানো আহকচোন আজিৰ দিনটোৰ মেষ ৰাশিৰ ফলাফল। মেষ ৰাশিৰ প্ৰকৃতি উৎসাহী, ৰাশিৰ প্ৰভু মংগল গ্ৰহ শুভ ৰং ৰঙা। আজি আপোনাৰ প্ৰয়োজনৰ পূৰণৰ দিন হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাৰ সুবিধা ল'ব। আপুনি কিছু বঁটা পোৱাৰ সম্ভাৱনা আছে। বছে দিয়া দায়িত্বত শিথিল নহ'ব, নহ'লে ই আপোনাৰ পাৰস্পৰিক সম্পৰ্কত তিক্ততা অনাৰ সম্ভাৱনা থাকে। পুৰণি বেমাৰ এটা ওলাব পাৰে, যাৰ ফলত আপোনাৰ টেনচন আহিব। আপোনাৰ সুনাম আৰু সন্মান বাঢ়িব। আপোনাৰ শহুৰেকৰ ফালৰ পৰা কোনোবা আহিব পাৰে আপোনাক লগ কৰিবলৈ। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতিৰ ৰোগী, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং গোলাপী। আজি আপোনালোকে কিছু মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ সম্পূৰ্ণ সমৰ্থন পাব। আপুনি এখন বাহন কিনাৰ পৰিকল্পনা কৰিব। আপুনি আপোনাৰ পত্নীৰ লগত কোনো ধৰণৰ কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে ই আপোনাৰ সম্পৰ্কত তিক্ততা বৃদ্ধি কৰিব। ব্যৱসায়ত ভাল জঁপিয়াই পৰিব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ বিশ্বাসো দৃঢ় হ'ব। গতিকে আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ ওচৰে পাজৰে বসবাস কৰা মানুহৰ লগত সাৱধান হোৱা উচিত। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে আধ্যাত্মিক কামত যোগদান কৰি খ্যাতি অৰ্জনৰ দিন হ'ব। খৰখেদাকৈ যিকোনো কাম কৰিলে আপোনাৰ ক্ষতি হ'ব। কাৰো শিক্ষা আৰু উপদেশৰ ওপৰত আগবাঢ়ি নাযাব। যদি আপুনি যিকোনো ৰিস্ক লয় তেন্তে পিছত আক্ষেপ কৰিব। দৈনন্দিন কাম কাজ উন্নত কৰিবলৈ চেষ্টা কৰক। আপোনাৰ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। যিকোনো চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি সম্পূৰ্ণ লাভ পাব আৰু আপোনাৰ ধন সম্পত্তি বৃদ্ধিৰ বাবে আপোনাৰ সুখৰ কোনো সীমা নাথাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে অনুকূল হ'বলৈ গৈ আছে। যদি পৰিয়ালৰ সদস্যৰ মাজত দূৰত্ব আছিল তেন্তে সেয়াও নাইকিয়া হৈ যাব। আজি কাৰো আগত কঠোৰ কথা নক'ব আৰু যদি কোনো লেনদেন কৰে তেন্তে অতি সাৱধান কৰক। যিকোনো চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। আপুনি মজাৰ আমেজত থাকিব। যদি আপুনি ভ্ৰমণলৈ যায় তেন্তে আপোনাৰ সামগ্ৰী সুৰক্ষা নিশ্চিত কৰক। আপোনাৰ সন্তানৰ শিক্ষাৰ সন্দৰ্ভত আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী, ৰাশিৰ প্ৰভু সূৰ্য, শুভ ৰং নীলা। আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। কাৰো প্ৰলোভনত নাথাকিব আৰু সহকৰ্মীসকলৰ আস্থা লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনীতিত কাৰোবাৰ লগত তৰ্কৰ লিপ্ত হোৱাৰ পৰা বিৰত থাকক, কিয়নো তেওঁলোকে আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। ধৈৰ্যৰে কাম শেষ কৰিলে আপোনাৰ বাবে ভাল হ'ব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। আপোনাৰ মনটো আজি অদ্ভুত কামত নিয়োজিত হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী, ৰাশি প্ৰভু বুধ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ কলা আৰু দক্ষতাৰ
উন্নতি আনিব, কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব আৰু বছৰ চকুৰ আপেল হৈ পৰিব, বঁটা পাব পাৰে। ৰাজনীতিত কাম কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন বৃদ্ধি পাব। ভ্ৰমণৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে। আপুনি নতুন সম্পত্তিৰ চুক্তি চূড়ান্ত কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে আপুনি ঋণৰ বাবেও আবেদন কৰিব পাৰিব। যদি পৰিয়ালৰ সদস্যৰ লগত কিবা বিচ্ছিন্নতা হৈছিল তেন্তে ইয়াৰ সমাধান হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, প্ৰকৃতি সুষম, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। নিজৰ বাক্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। বছৰ কথাক আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে অধিক দৌৰা দৌৰি হ'ব আৰু আপোনাৰ মনটো কিবা এটা লৈ চিন্তিত হৈ পৰিব। একেলগে বহি পৰিয়ালৰ বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। কিছুমান গুৰুত্বপূৰ্ণ মানুহ লগ পাব, পৰিয়ালত নতুন অতিথি আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, প্ৰকৃতি ৰহস্যময়, ৰাশিৰ প্ৰভু মংগল গ্ৰহ, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে বুদ্ধিমান ৰূপে কাম কৰাৰ দিন হ'ব। আপুনি কিছুমান নতুন মানুহৰ লগত সামাজিকভাৱে মিলিব, কিন্তু কাকো অন্ধভাৱে বিশ্বাস নকৰিব। ব্যৱসায়ৰ বাবে কাৰোবাৰ লগত অংশীদাৰ হ'ব লাগিব, যিয়ে আপোনাক ব্যৱসায়ক বহু দূৰলৈ লৈ যাব। আপুনি আপোনাৰ সন্তানক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিব পাৰে, লক্ষ্য ত্যাগ কৰি আগবাঢ়িব লাগিব। কিছুমান গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ আপুনি যতুপৰোনাস্তি চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, প্ৰকৃতি দয়ালু, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনাৰ সন্মান বৃদ্ধি কৰিবলৈ গৈ আছে। আপুনি নিজৰ আৰামত মনোনিৱেশ কৰিব আৰু ঘৰত অতিথি অহাৰ বাবে পৰিৱেশটো সুখদায়ক হ'ব। সকলোৰে আস্থা লাভ কৰিবলৈ আপুনি যতুপৰোনাস্তি চেষ্টা কৰিব। জনকল্যাণমূলক কামৰ প্ৰতি আপুনি অতি আগ্ৰহী হ'ব। ধৰ্মীয় যাত্ৰাত যোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ পত্নীৰ প্ৰতি অলপ মনোযোগ দিব লাগিব। আপুনি আপোনাৰ সন্তানক সংস্কাৰ আৰু পৰম্পৰাৰ পাঠ শিকাব। যদি আপুনি কাৰোবাৰ প্ৰতিশ্ৰুতি দিছে তেন্তে এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত, ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি সৃষ্টিশীল কামৰ লগত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন হ'ব। বিভিন্ন কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব আৰু আপোনাৰ সাহস বাঢ়িব। জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব। বিবাহিত জীৱনত সুখ থাকিব আৰু আপোনাৰ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কিছু কাম পাব পাৰে। ৰাজনৈতিক কাম কৰা মানুহে চৌপাশে বসবাস কৰা বিৰোধীসকলৰ প্ৰতি অলপ সাৱধান হ'ব লাগে। আপুনি হয়তো কিছুমান দীৰ্ঘদিনীয়া বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, প্ৰকৃতি মানৱীয়, ৰাশি প্ৰভু শনি, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে দায়িত্বশীলভাৱে কাম কৰাৰ দিন হ'ব। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ ওপৰত খং উঠিব পাৰে। দেখুৱাই দিয়াৰ ফাণ্ডত নাযাব, নহ'লে বহুত খৰচ হ'ব। দান বৰঙণিৰ কামত আপুনি অতি আগ্ৰহী হ'ব। ভ্ৰমণলৈ যোৱাৰ কথা ভাবিব পাৰে। যদি আপোনাৰ মাকে আপোনাক কিবা কাম নিযুক্ত কৰে তেন্তে এই বিষয়ে অসাৱধান নহ'ব আৰু কাৰো শুনা কথাক বিশ্বাস নকৰিব, নহ'লে আপোনাৰ অপ্ৰয়োজনীয় কাজিয়া বাঢ়িব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, প্ৰকৃতি সংবেদনশীল, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং সেউজীয়া। আজি আপোনাৰ উপাৰ্জনৰ বৃদ্ধি আনিবলৈ গৈ আছে। আপোনাৰ চৌপাশৰ পৰিৱেশ সুখকৰ হ'ব, কাৰণ ব্যৱসায়ত আপুনি ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ কিছুমান চুক্তি চূড়ান্ত হ'ব। কোনোবা শুভ অনুষ্ঠানৰ প্ৰস্তুতি পৰিয়ালত আৰম্ভ হ'ব পাৰে। প্ৰতিযোগিতা ভাৱ এটা আপোনাৰ মনত থাকিব। আপোনাৰ উপাৰ্জনত উৎস বাঢ়িব, যিয়ে আপোনাক সুখী কৰি তুলিব। আপুনি হয়তো ডাঙৰ কিবা এটা লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।